গাইজ ফাইনেলি এতিয়া মই ধুনীয়াকৈ এতিয়া ওলাই কৰি ৰেডি হ'লোঁ। 8টা বাজিছে। এতিয়া মই গৈ থাকোঁ, আপোনালোকক গৈ তাত ধুনীয়াকৈ লগ পামগৈ। এতিয়া গাইজ চাই থাকিব। বাই বাই। গাইজ গুড ইভিনিং। আৰু এতিয়া ধুনীয়াকৈ মই একদম গা চা ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ। আৰু যিহেতু এতিয়া মই যাবলৈ ওলাই আছোঁ আপোনাৰ ঘৰলৈ মানে ক'ত আপোনাৰ কালি বিশেষ এটা কাম আছে। কামটোৰ বাবে যাব ওলাইছোঁ, আপোনালোকক এতিয়ালৈকে জনোৱা নাই। আৰু কিনো ক'ম, যাম এতিয়া ঘৰত মই লগতে কলিয়াব যাম। আৰু কালি যিহেতু এটা এক্সাম আছে মোৰ যোৰহাটত, সেইকাৰণে যাবলৈ ওলাইছোঁ এতিয়াই। আৰু তাকে এতিয়া ওলাই গৈ ফিটিং হৈ গ'লোঁ। এতিয়া মই গৈ থাকিম। এতিয়া গাইজ মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰি থাকোঁ, আপোনালোকে চাই থাকিব। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া গাইজ ব'লক আপোনালোকক দেখাই আছোঁ, আপোনালোকক চাই থাকিব। এয়া আমি এতিয়া বহি আছোঁ আৰু এতিয়া যিহেতু আহি পাই গৈছোঁ আৰু আহি পাই আমাৰ এইফালে নেগেৰা আৰু খোল বজোৱা পৰা কম্পিটিশ্যন চলি আছে। বান্দৰ মোবাইল চাই আছে। হাই গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। এতিয়া ধুনীয়াকৈ ৰাতিপুৱা ধুনীয়াকৈ উঠি গা চা ধুই দিব। আৰু যিহেতু আপোনাৰ যোৰহাট যাব লাগিব এতিয়া মই এক্সাম আছে। এতিয়া মই জাষ্ট আজি এতিয়া মই কলিয়াবৰতে আছোঁ। মই কলিয়াবৰতে গৈ থাকোঁ, চাই থাকিব আপোনালোকে। গাইজ ফাইনেলি এতিয়া মই ধুনীয়াকৈ এতিয়া ওলাই কৰি ৰেডি হ'লোঁ। 8টা বাজিছে। এতিয়া মই গৈ থাকোঁ, আপোনালোকক গৈ তাত ধুনীয়াকৈ লগ পামগৈ। এতিয়া গাইজ চাই থাকিব। বাই বাই। ফাইনেলি গাইজ কলিয়াবৰ পৰা আহি এতিয়া আমি এয়া হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ এয়া থানৰ ওচৰ পাই গ'লোহি। আৰু আহি পাই এইখিনিত যিহেতু আমি যেতিয়া আহোঁ এইটো চাইডে এইখিনি জেগাত ৰখোঁ আৰু ৰখি আমি মন্দিৰত সেৱা কৰি তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰোঁ। আকৌ আজিও আহি থাকোঁতে আকৌ এইখিনিতে ৰখিছোঁ, ৰখি পেলাই মন্দিৰলৈ আহিছোঁ। আৰু আহি এইখিনিতে ৰখি আৰু মন্দিৰত যিহেতু এটা ভাল কামৰ কাৰণে গৈ আছোঁ, তাকে মন্দিৰত সেৱা ভাগ কৰি যাওঁ। যিহেতু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি লৈছোঁ, যিহেতু এক্সামটো অকণ ভালেই হয়, সেইবাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ল'লোঁ। এয়া দেখিছেনে চাওক। আৰু এই জেগাখনত আহি ইমান ভাল লাগে আৰু ৰখি থাকিও বহুত ভাল লাগে। আৰু এই জেগাখনত যিমানেই আহে মানুহ সকলোৱে এইখিনিতে ৰখি পেলাই সকলোৱে ভগৱানৰ ওচৰত সেৱা কৰে। এতিয়া আমি এয়া আহি পাই গ'লোহি। এয়া আমি স্কুলৰ গেটৰ সন্মুখত মই ৰখি আছোঁ ভিতৰলৈ যাবৰ কাৰণে। আৰু দেৱজনী আছে বাহিৰতে আৰু দেৱজনীয়ে কেমেৰা কৰি আছে। এতিয়া মই ভিতৰলৈ যাবলৈ সাজু হৈছোঁ। আৰু যিহেতু ভিতৰলৈ যাবৰ কাৰণে মোবাইল পাৰ্চ একো বস্তু ভিতৰত লৈ যাব নিদিয়ে আৰু সকলো বস্তু থৈ যাবৰ কাৰণে দিয়ে। আৰু ইয়াত প্ৰশাসন ৰখি আছে, চেকিং কৰি আছে সকলোকে।
মোবাইলো নাই গৈ এইটো আৰু পানী বটলৰ কাগজখনো ভিতৰলৈ নিব দিয়া নাইকিয়া, সেইখনো ফালি পেলাব দিছে বাহিৰতে। আৰু মোৰ সকলো বস্তু দেৱজনীৰ হাতত দি পেলাই মই ভিতৰলৈ যাব দুটা ভৰি পিন্ধি নিমগে লৈছোঁ। আৰু ভৰি চৰিও একো নিব দিয়া নাই। আৰু এয়া চাওক, সকলোৱে এনেকৈ আহি আছে ভিতৰলৈ, ল'ৰা ছোৱালী। আৰু এইফালে মই স্কুলৰ পাছ চাইডৰ পৰা চাইছোঁ দেৱজনী ৰখি আছে আৰু মোক ভিডিঅ' কৰি আছে। গাইজ, এতিয়া এয়া এক্সাম শেষ হৈ গৈছে আৰু আমিও বাহিৰলৈ ওলাই আহিছোঁ। দেখিছেনে, সকলোৱে লাইন পাতি আমি স্কুলৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি আছোঁ। আৰু এইফালে তাত ৰিপৰ্টাৰ ৰখি আছে গেটৰ সন্মুখতে, চাওক। আৰু মই যিহেতু ওলাই আহিছোঁ, দেৱজনীয়ে ভিডিঅ' কৰি আছে। আৰু ভিতৰৰ পৰিৱেশখিনি মই যিহেতু দেখাব পৰা নাইকিয়া আপোনালোকক, আৰু ভিতৰলৈ মোবাইল নিয়াৰ কোনো পাৰ্মিশ্যন নাই, সেইবাবে দেৱজনী এনেকৈ বাহিৰৰ পৰা দেখাই আছে। চাওক, ইমান মানুহ আহিছে, বা দেখিছেনে গাইজ। এতিয়া 4টা বাজি গ'ল আৰু ইয়াত ইমান দেৰি হৈ গ'ল আৰু ইমান দূৰ যাবগৈ লাগিব। হয়তো আজি ঘৰ যাবগৈ পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। আৰু ময়ো আহি বাহিৰ পালোঁহি আৰু বেছি দেৰি নকৰোঁ, কিবা এটা খাই কৰি লৈ আকৌ গৈ থাকিম। আপোনালোকক একো ভালকৈ দেখাব পৰা নাই, যিহেতু এক্সাম দিবলৈ আহিছোঁ ইমান দূৰৰ পৰা, আৰু ৰখি থাকিলে বহুত দেৰি হৈ যাব। টাইমত আহি পাব লাগে। আকৌ মই এই মানুহতে বহি আছোঁ, এই মানুহতে বহি আছোঁ। গাইজ, ফাইনেলি এতিয়া এক্সামৰ পৰা ওলাই আহিছোঁ। গাইজ, এতিয়া পুখুৰী পাই গ'লোহি আহি পেলাই, ৰাতিয়ে হৈ গ'ল। এতিয়া এইখিনিতে চব মাংস দোকান আছে। আৰু ইয়াতে যিহেতু লোকেল মুৰ্গী লৈ লৈছোঁ, লোকেল মুৰ্গী বাচি আছে। এতিয়া গাড়ীবিলাক গৈ আছে আৰু এতিয়া কেইটাত 7টা বাজি গ'লে এতিয়া। হাই গাইজ, ফাইনেলি জাষ্ট আহি পাইছোঁহি। আহি পাই অকণমান বহি লৈছোঁ। বহুত টাইম হৈ গ'ল। এতিয়া আপোনাৰ কেইটা বাজিলে, 9:31 হৈ গ'ল। বহুত টাইম হৈ গ'ল, ভাগৰ লাগিছে।